সত্ৰত মই সেৱা লোৱাৰ কাৰণে আহিছিলোঁ আৰু অহাৰ পিছত মই অন্য এটা দৃশ্য দেখা পাইছোঁ। সাধাৰণতে আমি মানে সেৱা লোৱাৰ সময়ত কিছু অৰিহণা আগবঢ়াই পেলাই সেৱা লওঁ, কিন্তু ইয়াতে মই সেৱা লোৱাৰ পিছত যেনেকৈ নমাটি সত্ৰৰ মাননীয় সভাপতি ডাঙৰীয়া সম্পাদক ডাঙৰীয়া এখন মোক শৰাই মোক ৫,১০০ টকা মোক মানে আনি দিছে আৰু মোক কৈছে যে আপুনি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে টকাটো খৰচ কৰিব। আৰু মই অতিকৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ। যিহেতু সত্ৰ ৰাইজৰ যিহেতু পইচা সঞ্জীভিত পইচা, গতিকে সেইকাৰণে মই ৫,১০০ টকাৰ পৰা এটকাৰ পৰা মই এটকাটো ৰাখিছোঁ আৰু পুনৰ মই ৫,০০০ টকাটো মই এই সত্ৰকে মই দান কৰিছোঁ। মোৰ জীৱনত আজি এটা অভূতপূৰ্ব এইটো এটা, কাৰণ কিয় মোক পূৰ্বতে এনেকুৱাকৈ কোনো সত্ৰ বা মন্দিৰৰ পৰা এনেকুৱাকৈ আৰ্থিকভাৱে বৰঙণি আগবঢ়োৱা মই দেখা নাছিলোঁ। মই ধন্যবাদ জনাইছোঁ এই নমাটি সত্ৰক। আগন্তুক দিনত এই কাহিনীটো মোৰ চিৰ জীৱনৰ কাৰণে মনত থাকিব।